নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ একক ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় ৰেখা আৰু কোণ পাঠটিৰ 4 নম্বৰ অংকটি আৰম্ভ কৰিবলৈ ওলাইছো। যোৱাটো অংকত আমি কোণ কি হয় আৰু কোণ কেনেকৈ গঠন হয় লগতে কোণৰ বিষয়ে তোমালোকৰ পাঠ্যপুথিত থকা কৰি চাও আহা 2.2 ৰ কিছু অংক কৰিলো। এতিয়া বাকি অংকত কি আছে চাও আহা। ইয়াত 3 নম্বৰ প্ৰশ্নটিত কি আছে PQ আৰু PR বাহুৱে গঠন কৰা এটা কোণ অঙ্কন কৰি কোণটোৰ বাহু আৰু শীৰ্ষবিন্দু চিহ্নিত কৰা। ইয়াতে আমি PQ আৰু PR বাহুৰ দেখিবলৈ পাইছো ইহতৰ এটা উমৈহতীয়া বিন্দু আছে P। গতিকে আমি কোণ এটা আঁকিবলৈ চেষ্টা কৰো। এটো P উমৈহতীয়া বিন্দু আছে, গতিকে আমি এইটুক দিব পাৰো PQ আৰু আমি এইটুক দিব পাৰো PR। গতিকে আমি এই কোণটোৰ ক্ষেত্ৰত কি দেখিবলৈ পাইছো, ইয়াৰ শীৰ্ষবিন্দু কি পাইছো P আৰু এই কোণটো গঠন কৰোতে ইয়াত আমাৰ কি বাহু সৃষ্টি হৈছে PQ আৰু PR। তোমালোকে নিশ্চয় বুজিব পাৰিছা। ইয়াৰ পিছৰ প্ৰশ্নটো কি আছে আমি চাও আহা। কাষৰ চিত্ৰত মুঠ কেইটা কোণ আছে? ইয়াতে দেখিছানে আমি কোণবোৰ যদি চাও কি দেখিবলৈ পাইছো যে A ইয়াতে নামটো দিয়া হোৱা নাই, গতিকে আমি ইয়াতে দি লব পাৰো O। ঠিক সেইদৰে ইয়াতে নামটো ভুলতে B হিটো হ'ব লাগে A হৈ আছে, ইয়াতে C। গতিকে আমি যদি ইয়াতে চাও আমি ইয়াতে কেইটা কোণ দেখিবলৈ পাইছো, এইটো এটা কোণ, এইটো এটা কোণ, আকৌ আমি এটা কোণ দেখিবলৈ পাইছো এই ডাঙৰ কোণটো এটা কোণ। গতিকে আমি মুঠতে কেইটা কোণ দেখিবলৈ পাইছো তিনিটা। আমি তিনিটা কোণ দেখিবলৈ পাইছো। ইয়াৰ পিছৰ প্ৰশ্নতে কি আছে আমি চাও আহা। তলৰ চিত্ৰত চিহ্নিত কৰি ৰখা কোণবোৰৰ নাম লিখা। ইয়াতে আমি কোণবোৰ দেখিছো, ইয়াতে কোনটো চিহ্নিত কৰা আছে এইটো আৰু এইটো। গতিকে আগৰ চিত্ৰৰ দৰে ইয়াতো এইটো অকমান মিস হৈ আছে, আমি ইয়াতে এইটো নামকেইটা দি লৈছো। গতিকে ইয়াতে আমি কি দেখিছো, প্ৰথমতে এই কোণটো যদি আমি চাও এইটোৰ নাম কি হ'ব কোণ AOB আৰু কি হ'ব আৰু এটা কোণ চিহ্নিত কৰা আছে এই কোণটো। এই কোণটোৰ ক্ষেত্ৰত আমি কি পাম এই কোণটো। গতিকে আমি কি পাম কোণ AOC। গতিকে তোমালোকে বুজিলা নিশ্চয় ছাত্ৰ ছাত্ৰীসকল। এতিয়া আমি চাও 6 নম্বৰ প্ৰশ্নটিত কি দিয়া আছে, তোমাৰ বহীত A B আৰু C তিনিটা বিন্দু এনেদৰে লোৱা যাতে বিন্দু তিনিটা একে ৰেখাত নাথাকে। ইয়াতে দিয়া আছে A B C আৰু ইহত এটা ৰেখাত নাই আৰু ইয়াৰ পৰা আমাক কি কৰিব দিছে চাও আহা। এতিয়া চোৱা প্ৰথম প্ৰশ্নটিত কি আছে, তিনিটা বিন্দু A B C ৰ যিকোনো এযোৰ বিন্দুৰ মাজেদি যোৱা কেইটা ৰেখা অঙ্কন কৰিব পাৰি। প্ৰথমতে আমি ৰেখা কেইটা অঙ্কন কৰি লৈছো। এইটো এটা ৰেখা, এইটো দুটা ৰেখা আৰু এইটো আমাৰ 3 নম্বৰ ৰেখা। গতিকে আমি দেখিছো যে প্ৰত্যেকটো বিন্দুৰ দুটা বিন্দুৰ মাজেৰে আমাৰ এডালকৈ ৰেখা গৈছে। এতিয়া আমি প্ৰশ্নটোত কি দিছে, তিনিটা বিন্দু A B C ৰ যিকোনো এযোৰ বিন্দুৰ মাজেৰে যোৱা কেইডাল ৰেখা অঙ্কন কৰিব পাৰি। গতিকে আমি ইয়াতে দেখিলো আমি ইয়াতে কেইডাল ৰেখা পালো, এডাল, দুডাল, তিনিডাল। গতিকে উত্তৰটো কি হ'ব তিনিডাল ৰেখা অঙ্কন কৰিব পাৰি। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া আমি ইয়াৰ পিছত কি আছে চাও আহা। উৎপন্ন হোৱা ৰেখাবোৰৰ নামকৰণ কৰা। আমি ইয়াতে যিবোৰ ৰেখা পাইছো এইবোৰ আমি নামকৰণ কৰিলে কি কৰিম, A B ৰেখা, B C ৰেখা আৰু এইটো কি হ'ব CA ৰেখা। আমি এনেকৈ নামকৰণ কৰিব পাৰো আৰু লগতে ৰেখাত আমি BA CB আৰু AC হিচাপেও তাক আমি নামকৰণ কৰিব পাৰো। ইয়াৰ পিছত কি আছে চাও আহা।
ৰেখাবোৰে কেইটা কোণ উৎপন্ন কৰিলে উৎপন্ন হোৱা কোণবোৰৰ নামকৰণ কৰা ইয়াতে আমি চাওঁ যদি ইয়াতে কেইটা কোণ উৎপন্ন হৈছে এটা দুটা তিনিটা গতিকে আমি কি লিখিব লাগিব তিনিটা কোণ উৎপন্ন হৈছে আৰু নামকৰণ কৰিব দিছে গতিকে নামবোৰ আমি কি লিখিম এটো যদি লিখো সি এ বি কোণ সি এ বি তাৰ পিছৰটো কি হ'ব এ বি সি কোণ এ বি সি তাৰ পিছত কি হ'ব কোণ বি সি এ গতিকে এনেকৈ আমি শীৰ্ষবিন্দুবোৰক মাজত ৰাখি কোণবোৰ নামকৰণ কৰিব পাৰো ইয়াৰ পিছত কি আছে চাওঁ আহা তোমাৰ বহীত আৰু এটা বিন্দু ডি এনেদৰে লোৱা যাতে ডি বিন্দুটো কোনো ৰেখাত নাথাকে এতিয়া যিকোনো এজোৰ বিন্দুৰ মাজেৰেদি যোৱা কেইডাল ৰেখা বেছিকৈ অংকন কৰিব পাৰিবা এতিয়া চোৱা আমাক ইয়াতে কি ল'ব দিছে এটা বিন্দু ল'ব দিছে ডি আমি যিকোনো এটা বিন্দু লৈছো ডি আৰু আমাক কি কৈছে ইয়াৰ পৰা ৰেখা অংকন কৰিব দিছে গতিকে আমি এনেকুৱাকে ৰেখা অংকন কৰিব পাৰো আমি এনেকৈ ৰেখাবোৰ অংকন কৰিব পাৰো গতিকে আমাক ইয়াতে সুধিছে কেইডাল ৰেখা আমি বেছিকৈ পালো আমি কেইডাল ৰেখা বেছিকৈ পালো এডাল দুডাল তিনিডাল গতিকে মাজেদি যোৱা আমি কেইডাল ৰেখা বেছিকৈ পালো তিনিডাল গতিকে ইয়াৰ পিছৰ প্ৰশ্নটো চাইছো এতিয়া চোৱা ইয়াতে কি দিছে প্ৰশ্নটো এ বি সি আৰু ডি এই চাৰিটা একে ৰেখাত নথকা বিন্দু ইয়াতে আমি দেখিছো যে এই চাৰিটা একে ৰেখাত নাই যিকোনো এজোৰ বিন্দুৰ মাজেদি যোৱা তুমি কেইডাল ৰেখা পালা ইয়াতে আমি যদি চাওঁ চোৱা ইয়াতে আমি কি পাইছো প্ৰথমতে এডাল দুডাল তিনিডাল তাৰ পিছত ইফালে এডাল দুডাল তিনিডাল গতিকে আমি টোটেল কেইডাল ৰেখা পাইছো 6ডাল গতিকে আমি লিখিব পাৰো যে আমি 6ডাল ৰেখা পাম গতিকে তোমালোকে নিশ্চয় বুজিব পাৰিছা ইয়াৰ পিছত কি আছে চাওঁ আহা এ বি সি আৰু ডি বিন্দু সংযোগী সম্ভাৱ্য সকলোবোৰ ৰেখাই শীৰ্ষবিন্দু চাৰিটাত গঠন কৰা কোণৰ সংখ্যা কিমান আমি যদি ইয়াতে কোণৰ সংখ্যা চাওঁ আমি কিমান দেখা পাম শীৰ্ষবিন্দু চাৰিটাত গঠন কৰা এটা দুটা তিনিটা গতিকে আমি সকলোবোৰ ৰেখাই শীৰ্ষবিন্দু চাৰিটাত গঠন কৰা কোণৰ সংখ্যা আমি লিখিব পাৰো প্ৰতিটো বিন্দুত কেইটাকৈ কোণ সৃষ্টি হৈছে প্ৰতিটো বিন্দুত তিনিটাকৈ কোণ গঠন হৈছে গতিকে আমাৰ কেইটা বিন্দু আছে চাৰিটা বিন্দু গতিকে টোটেল আমি ইয়াতে যদি মুঠ উলিয়াও আমি 12টা কোণ পাম কিন্তু এটা বিন্দুত আমাৰ কেইটাকৈ গঠন হৈছে তিনিটাকৈ গঠন হৈছে গতিকে তোমালোকে নিশ্চয় চিত্ৰ এটা চাই তাৰ পৰা কোণ বিচাৰি উলিয়াব শিকিলা আৰু লগতে তাক তোমালোকে নামকৰণ কৰিব শিকিলা আজিলৈ এইখিনিয়ে ধন্যবাদ